নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো স্কিম আছে সেইটো লাষ্ট ডেট আহি গৈছে অহাকালি। আপোনালোকে এতিয়ালৈকে যদি প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে সাবমিট কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে সেইখিনি সাবমিট কৰক। আজি আপোনালোকক এই ভিডিঅ'ৰ যিটো সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকক দেখুৱাম যে আপোনালোকে যদি এতিয়ালৈকে প্ৰজেক্ট ৰিপোৰ্ট সাবমিট কৰিব পৰা নাই বা প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে এতিয়ালৈকে বনাবও পৰা নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ বনাব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দেখুৱাম। তাৰ লগতে আপোনাৰ যিটো বিজনেছ প্লেন হয় আসলতে সেই বিজনেছ প্লেনত আপোনালোকে কি লিখিব লাগে, কেনেদৰে আপোনালোকে লিখিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। তাৰ লগতে সকলোকে এটা কথা মই জনাব বিচাৰি আছোঁ, যদি আপোনালোকে প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে ডাউনলোড কৰিব পৰা নাই, বনাব পৰা নাই তেতিয়াহ'লে সেইটো প্ৰজেক্ট ৰিপোৰ্ট যিটো সম্পূৰ্ণ ফাইল আছে মই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত মই দি দিম। তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি পেলাই আপোনালোকে নিজে বনাব পাৰিব। সেইটো কেনেকৈ বনাব অতি ইজি হয়, সেইটো আপোনালোকে বনাবলৈ তাৰ সম্পূৰ্ণ প্ৰচেছটো মই দেখুৱাম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া চাওক, প্ৰথমতে যিটো বিজনেছ প্লেন হয় আসলতে বিজনেছ প্লেনটো কি। এতিয়া চাওক, আপুনি এটা ব্যৱসায় কৰিব, প্ৰথমতে যদি আপুনি এই কথাখিনি আপোনালোকে জানে তেতিয়া বিজনেছ প্লেন কি লিখিব লাগে সেইটো আপোনালোকে নিজেই লিখিব পাৰে। প্ৰথম কথাটো হৈছে চাওক, আপোনালোকে যিটো ব্যৱসায় কৰিব, এতিয়া চাওক এক্সাম্পলত আপুনি এটা ছাগলী ফাৰ্মে খুলিব। এতিয়া ছাগলী ফাৰ্মৰ ব্যৱসায়টো যে আপুনি খুলিব, আপুনি এই বিষয়ে এটা লাইনত আপোনালোকে লিখিলেই হ'ল। ইয়াত অলৰেডি আপোনালোক দিয়া হৈছে যে 100 পৰা 500 শব্দৰ ভিতৰত আপোনালোকে লিখিব লাগে। আপোনালোকে এইটো কম্পালচৰি নহয় যে আপোনালোকে 500 বা 100 শব্দৰ ভিতৰত আপোনালোকে লিখিবই লাগিব। আপুনি যদি এটা লাইনো লিখি থয় তথাপি আপোনালোকৰ ফাইল ছাবমিট হৈ যাব। জাষ্ট এতিয়া বিজনেছ প্লেনটো হৈছে, আপুনি যদি এটা ছাগলীৰ ফাৰ্ম এটা খুলিব বিচাৰি আছে তেতিয়াহ'লে এই ছাগলী ফাৰ্মটোত আপুনি কেইটা ছাগলী ৰাখিব, এই ছাগলী আপোনালোকে কেনেদৰে পুহিব, এই বিষয়ে আপোনালোকে 2-এটা লাইনত আপোনালোকে লিখিব লাগে। বা আপোনালোকে যদি সেইখিনিও নহয়, জাষ্ট আপোনালোকে লিখিব লাগে যে মই এটা নতুন এটা ব্যৱসায় ষ্টাৰ্ট কৰিব বিচাৰি আছোঁ, তাত মই ছাগলী ফাৰ্ম বা গাহৰি ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম বা মই গ্ৰ'চাৰী দোকান এটাই খুলিম বা মই হাৰ্ডৱেৰ দোকান এটাই খুলিম, মই তাত কি বস্তু বেচিব এইখিনি আপোনালোকে 2-এটা উল্লেখ কৰি দিলেই হ'ল। এতিয়া চাওক, যদি আপুনি হাৰ্ডৱেৰ ষ্ট'ৰ হয় তেতিয়া মই ইটা, বালি, চিমেণ্ট মই এইখিনি বেচিম। জাষ্ট আপুনি এইখিনি আপোনালোকে লিখি দিলে হৈ যাব। এইখিনি যদি আপোনালোকে ইংলিছত লিখিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে অসমীয়াত ট্ৰান্সলেট কৰি ল'ব। গুগলত গৈ আপোনালোকে সেইখিনি অতি ইজি হয়। গুগলত গৈ আপোনালোকে অসমীয়াত লিখিলে মই এটা নতুন এটা ব্যৱসায় কৰিব বিচাৰি আছোঁ আৰু সেইটো মই এটা হাৰ্ডৱেৰ দোকান খুলিম আৰু সেইটো হাৰ্ডৱেৰ দোকানত মই ইটা, বালি, চিমেণ্ট, ৰড মই ইত্যাদি